মাক চাইহে জীয়েক এচাম মানুহে ইটিকিং কৰি কয়, মাকেই সংসাৰ চলাব নোৱাৰিলে জীয়েকৰনো কি ভৰসা, এনেকৈ কয়। কিমান যে কথা শুনিও নুশুনাৰ ভাও ধৰিবলগীয়া হৈছিল গাভৰু কালতে। মানুহৰ যি টি কথাৰ বাবে মায়ে যে মোক ক'তো ফুৰিবলৈ যাব দিয়া নাছিল। তেতিয়া পিছে মাজে সময়ে মোক খং উঠিছিল, মাজনী যে প্ৰতিটো কথাতে কেলে অকল ইমান ভয় খাই থাক এনেকৈ বুলি কওঁ। এতিয়াহে বুজি পালোঁ, কিন্তু মায়ে যে সেইখিনি সময়ত মোক সুৰক্ষাহে দি আছিল। লগৰীয়া স্কুলৰ ভ্ৰমণ আদিত যে মই গৈয়ে নেপালোঁ, মুঠতে ক'তো যাব নিদিয়ে। কিছুমান কথা বুজি পোৱা নাছিলোঁ যদিও কিছুমান কথা কিন্তু বাৰুকৈ বুজি পাইছিলোঁ। নোৱাই তুলনি বিয়াৰ সময়ত মাতকৈ মোৰহে চিন্তা বেছি। ভিতৰৰ পৰাই মাত দিছিলোঁ আৰু কৈছিলোঁ, বিয়া চিয়া তুলিব নালাগে, 4 দিনতে মোক উলিয়াই দে। মোৰ কথা শুনি আকৌ মায়ে চকুলো টুকিছিল। কিন্তু সিফালে মামাই আকৌ এৰি দিয়া ভকত নহয়, এজনী ভাগিনীৰ বিয়া তুলিবলৈ পাইছোঁ, তহঁতে এনেকুৱা কথা ক'বলৈ আহিছ বুলি একদম খংহে কৰিলে। ইফালে পৰিয়াল নাই যদিও মামাৰ ঘৰত 9টি সদস্যৰে যৌথ পৰিয়ালৰ মাজত ডাঙৰ দীঘল হ'বলৈ পালোঁ। 2জনকৈ মামা, 2জনীকৈ মামী, 2টা ভাইটি আৰু এজনী ভণ্টি। ইমানখিনি মানুহৰ মাজত আছিলোঁ যে মোৰ কোনোবা আপোন নায়েই, সেই কথাষাৰ ভাবিবলৈও মোৰ সময় নাছিল। মামাহঁতৰ কথা কওঁতে আকৌ সেই মামাহঁতৰ ঘৰখনলৈহে মনত পৰিছে। আমাৰ ঘৰৰ পৰা মামাহঁতৰ ঘৰ বৰ বেছি দূৰত নহয়। সময়ৰ অভাৱৰ পিছে যাবই পৰা নাই। কেতিয়াবা গ'লে দেখুৱাম বাৰু আপোনালোকক মোৰ ডাঙৰ দীঘল হোৱা ঘৰখন। এতিয়া পিছে ডাঙৰ মামা নাই, ঢুকাল। সৰু মামাই মাজে সময়ে ফোন কৰি মাতি থাকে, আহিবিচোন, তহঁতৰ কাৰণে হাঁহ এটা থৈ দিছোঁ। মৰমৰ মাতষাৰ শুনিলেই ভাল লাগি যায়। চাকৰি বাকৰি নথকা মামাহঁতে এবাৰলৈও ভবা নাছিল যে 2টাকৈ পেট কেনেকৈ পুহিব। নিজৰে একোটা পৰিয়াল থকাৰ পিছতো নিজে যি খাইছিল সেয়াই খুৱাইছিল। জীৱন কাহিনী মোৰ বহুত দীঘল, এটি ভিডিঅ'ত 3-4 মিনিটত শেষ কৰিব নোৱাৰি। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈও নাপাহৰিব। ধন্যবাদ।